Hello friends, welcome you to Persian tutorial friends. আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম 2022 বৰ্ষত যে এডিআৰই এক্সাম হৈছিল আৰু সেই এডিআৰই এক্সামত গ্ৰেড 4 ৰ মেট্ৰিক লেভেলৰ যিসমূহ জিকে আহিছিল সেই জিকেসমূহ আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম আৰু দেখা পোৱা গৈছে যে আমাৰ এতিয়া যি এডিআৰই এক্সাম হৈ আছে এই এডিআৰই এক্সামত প্ৰিভিয়াস ইয়াৰৰ পৰা জিকেসমূহ বহুত বেছি পৰিমাণে ৰিপিট কৰি আছে 20 to 30% জিকে আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ যদি ভালকে চাও দেখা পাম যে তাৰ পৰা ৰিপিট কৰিছে তো বলক আমি ভিডিওটো স্টার্ট করো। এক নম্বর কোয়েশ্চনটো হৈছে ভিক্টোরিয়া মেমোরিয়াল কোন ঠাইত অবস্থিত। আমার অপশনসমূহৰ ভিতৰত যদি চাও অপশন এ কলিকতা, বি নতুন দিল্লী, সি মুম্বাই আৰু ডি আছে ভোপাল। অপশনসমূহৰ ভিতৰত আমাৰ কি হ'ব অপশন এ টো কারেক্ট হ'ব কলিকতা। ভিক্টোরিয়া মেমোরিয়াল কলিকতাত অবস্থিত। 2 নম্বৰ কোয়েশ্চনটো হৈছে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে। অপশনসমূহৰ ভিতৰত আমাৰ সি অপশনটো কারেক্ট হ'ব স্প্ৰিন্টস শর্ট ডিস্টেন্স। হিমা দাসে স্প্ৰিন্টস শর্ট ডিস্টেন্স খেলত অংশগ্ৰহণ কৰে। কুৱেশ্যন নম্বৰ 3 ডিসেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল। অপশনসমূহৰ ভিতৰত আমাৰ অপশন বি টো কারেক্ট হ'ব ৰতন টাটা। ৰতন টাটা দেৱক 2021 বৰ্ষত অসম বৈভৱ বঁটাটি প্ৰদান কৰা হৈছিল। 4 নম্বৰ কুৱেশ্যনটো হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত। অপশনসমূহৰ ভিতৰত আমাৰ ডি অপশনটো কারেক্ট হ'ব আহমেদাবাদ। গুজৰাটৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী যিখন ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামখন অৱস্থিত। কুৱেশ্যন নম্বৰ 5 এমপিএলএডি আঁচনিত এলএডিৰ সম্পূৰ্ণ ৰূপটো হৈছে। অপশনসমূহৰ ভিতৰত আমাৰ অপশন বি টো কারেক্ট হ'ব লোকেল এৰিয়া ডেভেলপমেণ্ট। লোকেল এৰিয়া ডেভেলপমেণ্টটো হৈছে এলএডিৰ সম্পূৰ্ণ ৰূপ। কুৱেশ্যন নম্বৰ 6 কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। অপশনসমূহৰ ভিতৰত আমাৰ অপশন এ টো কারেক্ট হ'ব ভোগেশ্বৰ বৰুৱা। প্ৰত্যেক বছৰে অসমত ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱসটো পালন কৰা হয় আৰু এই দিৱসটো 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 7 নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে। অপশনসমূহৰ ভিতৰত আমাৰ অপশন এ টো কারেক্ট হ'ব দিৰাক। দিৰাক অঞ্চলটোৱে অসম আৰু অৰুণাচল প্ৰদেশক সংলগ্ন কৰিছে। কুৱেশ্যন নম্বৰ 8 ইণ্ডিয়ান সিভিল সাৰ্ভিস আইসিএস পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল। অপশনসমূহৰ ভিতৰত আমাৰ অপশন বি টো কারেক্ট হ'ব আনন্দৰাম বৰুৱা। বন্ধুসকল আপোনালোকে মনত ৰাখিব যে অসমৰ প্ৰথমজন স্নাতক যদি এক্সামত আহে স্নাতক হ'ব আনন্দৰাম বৰুৱা আৰু প্ৰথমজন আইসিএস বিষয় এই আনন্দৰাম বৰুৱাই আছিল। 9 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰত্যেক ক্ৰীড়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল। অপশনসমূহৰ ভিতৰত আমাৰ অপশন ডি সি টো কারেক্ট হ'ব ছাৰ আইজাক নিউটন। ছাৰ আইজাক নিউটনে এই গতি বিষয়ক সূত্ৰটো আগবঢ়াইছিল আৰু এই গতি বিষয়ক সূত্ৰটো আছিল তেখেতৰ তৃতীয় গতি বিষয়ক সূত্ৰ। বলকচোন এইটো কুৱেশ্যন আমি এবাৰ ইংৰাজীত চাই লওঁ। হু পুট ফৰৱাৰ্ড দ্য ল অফ ফিজিক্স ডেট every action has an equal and opposite reaction. অপশনসমূহৰ ভিতৰত অপশন সি টো কারেক্ট হ'ব ছাৰ আইজাক নিউটন। কুৱেশ্যন নম্বৰ 10 জিম্বাবুৱেৰ ৰাজধানী চহৰখনৰ নাম কি। অপশনসমূহৰ ভিতৰত আমাৰ অপশন বি টো কারেক্ট হ'ব হাৰাৰে। বন্ধুসকল আপোনালোকে কান্ট্ৰি কাৰেন্সি আৰু কান্ট্ৰি কেপিটেলসমূহ চাই থৈ দিব কাৰণ আমাৰ যিবিলাক কম্পিটিটিভ এক্সাম হৈ থাকে এই কম্পিটিটিভ এক্সামবিলাকত আমাৰ কান্ট্ৰি কাৰেন্সি আৰু কান্ট্ৰি কেপিটেলৰ পৰা কুৱেশ্যন থাকেই মানে কম্পালসৰি আপোনালোকৰ কুৱেশ্যন আহিব। কুৱেশ্যন নম্বৰ 11 সংযুক্ত আৰব এমিৰেটছ বা ইউএইৰ মুদ্ৰাৰ নাম কি। ইয়াতে যিটো ইউএই আছে এইটো হৈছে ইউনাইটেড আৰব এমিৰেটছ মানে আৰবৰ মুদ্ৰাৰ নামটো কি। অপশনসমূহৰ ভিতৰত আমাৰ যিটো অপশন সি আছে দিৰহাম এই দিৰহাম অপশনটো কারেক্ট হ'ব। কুৱেশ্যন নম্বৰ 12 কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত। অপশনসমূহৰ ভিতৰত আমাৰ অপশন সি টো কারেক্ট হ'ব যোগীঘোপা আৰু পঞ্চৰত্ন। যোগীঘোপা আৰু পঞ্চৰত্ন এই দুখন ঠাইক নৰনাৰায়ণ সেতুৱে সংলগ্ন কৰিছে। কুৱেশ্যন নম্বৰ 13 আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল। অপশনসমূহৰ ভিতৰত আমাৰ অপশন ডি টো কারেক্ট হ'ব পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহই আছিল আহোম ৰাজ্যৰ শেষৰজন ৰজা। কুৱেশ্যন নম্বৰ 14 লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশ পাইছিল। অপশনসমূহৰ ভিতৰত আমাৰ অপশন এ টো কারেক্ট হ'ব বাঁহী আলোচনীত। বাঁহী আলোচনীত যেটো অমুৰ আপোনাৰ দেশ কবিতাটি আছে সেই কবিতাটি প্ৰথমে প্ৰকাশ পাইছিল।
কুৱেশ্যন নম্বৰ 15 বেংকক কোনখন দেশৰ ৰাজধানী চহৰ অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন ডি টো কাৰেক্ট হ'ব থাইলেণ্ড থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক 16 নম্বৰ কুৱেশ্যনটো হৈছে গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন সি টো কাৰেক্ট হ'ব বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী আৰু তেখেতক অসমৰ লৌহ মানৱ বুলিও জনা যায় 17 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন ডি টো কাৰেক্ট হ'ব ডিব্ৰুগড়ত 1947ত প্ৰথম চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল আৰু এই চিকিৎসা মহাবিদ্যালয়খনৰ নাম হৈছে আসাম মেডিকেল কলেজ বা অসম চিকিৎসা মহাবিদ্যালয় কুৱেশ্যন নম্বৰ 18 নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন যেটো এ আছে গুৰুগ্ৰাম এই গুৰুগ্ৰাম হ'ব কাৰেক্ট আনসাৰ দিল্লীৰ আটাইতকৈ ওচৰত বা আটাইতকৈ নিকটৱৰ্তী স্থান হৈছে গুৰুগ্ৰাম কুৱেশ্যন নম্বৰ 19 মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰধানমন্ত্ৰী আছিল অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন ডি টো কাৰেক্ট হ'ব ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল মাৰ্গাৰেট থেচাৰ কুৱেশ্যন নম্বৰ 20 ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন বি টো কাৰেক্ট হ'ব বেৰিং প্ৰণালী এই কুৱেশ্যনটো আমাৰ যোৱাবাৰ 4th গ্ৰেডত আহি গৈছে মেট্ৰিক লেভেল কিন্তু এইবাৰ দেখা গৈছে যে হায়াৰ সেকেন্ডাৰী লেভেলৰ যি এক্সাম হৈছে 2024 চনত এই হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সামত এইটো কুৱেশ্যন আহি গৈছে ইয়াৰ পৰা ক'ব পাৰি যে আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক বহুত বেছি পৰিমাণে ৰিপিট কৰি থাকে সেই কাৰণে আপোনালোক কি কৰিব প্ৰিভিয়াছ ইয়াৰ যিসমূহ জিকে কুৱেশ্যন আছে বা মেথছৰ আছে বা ইংলিছৰ আছে এইসমূহ ভালকৈ চাব এইবিলাকৰ পৰা আপোনালোকৰ কমন আহিব কুৱেশ্যন নম্বৰ 21 নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয় অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন এ টো কাৰেক্ট হ'ব বেংগলুৰু চহৰখন সাগৰ তীৰত বা সাগৰৰ পাৰত অৱস্থিত নহয় আৰু বাকি যিসমূহ চহৰ আছে চেন্নাই হোক বা কোচিন হোক বা মুম্বাই হোক এই আটাইসমূহ চহৰে সাগৰৰ পাৰত অৱস্থিত কুৱেশ্যন নম্বৰ 21 নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী NHI এৰ ফাস্টেগ টুলৰ পৰা ৰেহাই দিয়া হয় অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন এ টো কাৰেক্ট হ'ব এম্বুলেন্স মানে যেটো টুল টেক্স আছে এই ফাস্টেগ টুল কোনখন গাড়ীৰ পৰা লোৱা নহয় এই অপশ্যনসমূহৰ ভিতৰত এম্বুলেন্সটোৱে কাৰেক্ট আনসাৰ হ'ব কাৰণ এম্বুলেন্সৰ পৰা কোনো ধৰণৰ ফাস্টেগ টুল লোৱা নহয় কুৱেশ্যন নম্বৰ 23 অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন সি টো কাৰেক্ট হ'ব তেজপুৰ এই তেজপুৰত অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বা বান থিয়েটাৰ অৱস্থিত কুৱেশ্যন নম্বৰ 14 নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন বি টো কাৰেক্ট হ'ব বলিভিয়া এই বলিভিয়া যিখন দেশ আছে এই দেশখন দক্ষিণ আমেৰিকাৰ অন্তৰ্গত কুৱেশ্যন নম্বৰ 25 ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শহীদ হৈছিল অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন বি টো কাৰেক্ট আনসাৰ হ'ব ভাৰতীয় আন্দোলন এই ভাৰতীয় আন্দোলনতে যোগদান কৰি কনকলতা বৰুৱা শহীদ হৈছিল কুৱেশ্যন নম্বৰ 26 প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন এ টো কাৰেক্ট হ'ব কল্পনা চাওলা এই কল্পনা চাওলাই প্ৰথম স্পেচলৈ গৈছিল বা প্ৰথম ভাৰতীয় মহাকাশচাৰী আছিল কুৱেশ্যন নম্বৰ 27 অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন বি টো কাৰেক্ট হ'ব গুৱাহাটীৰ দীঘলী পুখুৰী পাৰত আসাম ষ্টেট মিউজিয়ামখন অৱস্থিত নম্বৰ 28 নিম্নলিখিতসকলৰ কোন গৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন বি টো কাৰেক্ট হ'ব জয়ন্ত মল্ল বৰুৱাই শেহতীয়াকৈ আমাৰ কি কৰিছিল কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল কুৱেশ্যন নম্বৰ 29 কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল আমাৰ অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডি টো কাৰেক্ট হ'ব 1982 চনত দূৰদৰ্শনে প্ৰথম ৰঙীন টেলিভিছন আৰম্ভ কৰিছিল কুৱেশ্যন নম্বৰ 30 বোয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন এ টো কাৰেক্ট হ'ব বিমান বাহন হৈছে বোয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কুৱেশ্যন নম্বৰ 31
নিম্নলিখিতসমূহৰ কোনটো মৌল নহয়? অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন ডিটো কাৰেক্ট হ'ব। কোৱাৰ্টছ। কোৱাৰ্টছটো এটা মৌল নহয়। কুৱেশ্যন নম্বৰ 32, নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহাৰ কৰা নহয়? অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন ডিটো কাৰেক্ট এনচাৰ হ'ব বেডমিণ্টন। বেডমিণ্টনত বল ব্যৱহাৰ কৰা নহয়। বাকী যিবিলাক খেল আমি ইয়াতে আছে, গল্ফ হওক বা টেবুল টেনিছ হওক বা লন টেনিছ হওক, আটাইবোৰতে বল ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 33, প্ৰতি বছৰে মে' মাহৰ 8 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়? আমাৰ অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন যিটো ডি আছে, ডিটো কাৰেক্ট হ'ব ৰেড ক্ৰছ ডে। প্ৰত্যেক বছৰে 8 মে' তাৰিখে ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 34, 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰোমান মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ হ'ব ডক্টৰ কিৰণ বেদী। ডক্টৰ কিৰণ বেদীক 1994 চনত চৰকাৰী সেৱা শাখাত ৰোমান মেগছেছে বঁটাটি প্ৰদান কৰা হৈছিল আৰু তেখেতেই আছিল আমাৰ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা IPS বিষয়া। কুৱেশ্যন নম্বৰ 35, নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ? অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ হ'ব বা আৰ্যভট্ট। আৰ্যভট্ট আছিল ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ। কুৱেশ্যন নম্বৰ 36, এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে? অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন ডিটো কাৰেক্ট এনচাৰ হ'ব বাংলাদেশ। কাৰণ আমি জানো যে বাংলাদেশৰ যিটো মুদ্ৰা, সেই মুদ্ৰাক টাকা বুলি জনা যায়। কুৱেশ্যন নম্বৰ 37, কোনখন দেশে ভাৰতলৈ শিঙৰ সৰ্বাধিক ৰপ্তানি কৰে? অপশ্যনসমূহৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আফগানিস্তান। কুৱেশ্যন নম্বৰ 38, ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ অউন কাণ্ট্ৰি? অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন ডিটো কাৰেক্ট হ'ব কেৰালা। কুৱেশ্যন নম্বৰ 39, নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন বিটো কাৰেক্ট এনচাৰ হ'ব মেঘালয়। মেঘালয়ত নেফা বা নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীটো অৱস্থিত। কুৱেশ্যন নম্বৰ 40, কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জাংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন ডিটো কাৰেক্ট এনচাৰ হ'ব বাইৰাংটে। বাইৰাংটেত এই স্কুলখন অৱস্থিত। কুৱেশ্যন নম্বৰ 41, চাংঘাই নামৰ জন্তুবিধ পোৱা ঠাইখন? অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন যিটো এ আছে কেইবুল লামজাউন ৰাষ্ট্ৰীয় উদ্যান, এই ৰাষ্ট্ৰীয় উদ্যানতে চাংঘাই নামৰ জন্তুবিধ পোৱা যায়। এই ৰাষ্ট্ৰীয় উদ্যানখন মণিপুৰত অৱস্থিত। মণিপুৰত যি লকটক হ্ৰদ আছে, সেই লকটক হ্ৰদতেই কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখন বিশ্বৰ বা ভাৰতবৰ্ষৰ ভিতৰতে একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্ক। কুৱেশ্যন নম্বৰ 42, হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলি জনাজাত হোৱাইটলি বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন এটো কাৰেক্ট এনচাৰ হ'ব পূৰ্ণিমা দেৱী বৰ্মনে। পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলা সংৰক্ষণৰ বাবে হোৱাইটলি বঁটা লাভ কৰিছে। কুৱেশ্যন নম্বৰ 43, শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে ডেছৰ অধীনত প্ৰণয়ন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন এটো কাৰেক্ট এনচাৰ হ'ব অনুচ্ছেদ 21A। 21Aৰ অধীনত শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত কৰা হৈছে। কুৱেশ্যন নম্বৰ 44, অৰ্থশাস্ত্ৰৰ গ্ৰন্থাকাৰ চাণক্য কাৰ ৰাজসভাৰ এগৰাকী মন্ত্ৰী আছিল? অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাৰ এগৰাকী মন্ত্ৰী আছিল চাণক্য। আৰু এইটো কুৱেশ্যন আমাৰ 2024ত যি ADR এক্সাম হৈছে ডিগ্ৰী লেভেলৰ কুৱেশ্যনত এইটো আহি গৈছে। সেইকাৰণে মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক বহুত ভালকৈ চাই যাব। নম্বৰ 45, নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত আমাৰ যিটো অপশ্যন ডি আছে ইবন বটুতা। ইবন বটুতাই মহম্মদ বিন তুগলকৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 46, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন ডিটো কাৰেক্ট হ'ব ভাৰতবৰ্ষৰ প্ৰথমগৰাকী ন্যায় বা আইন মন্ত্ৰী আছিল ডক্টৰ BR আম্বেদকাৰ। আৰু যিগৰাকী ব্যক্তিক সংবিধানৰ পিতৃ হিচাপেও জনা যায়, ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হিচাপেও তেখেতক জনা যায়।
47 নম্বৰ কুৱেশ্যনটো হৈছে ডুৰাণ্ড লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে অপশ্যনসমূহৰ ভিতৰত আমাৰ ইয়াতে পাকিস্তান আৰু আফগানিস্তান এই অপশ্যনটো কাৰেক্ট আনসাৰ হ'ব মানে অপশ্যন এ টো কাৰেক্ট আনসাৰ হ'ব কুৱেশ্যন নম্বৰ 48 ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো হৈছে অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন বি টো কাৰেক্ট আনসাৰ হ'ব সুব্ৰত কাপ ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট হয় কুৱেশ্যন নম্বৰ 49 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে ব্যক্তিগত খণ্ডৰ প্ৰথমটো বেংক অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন বি টো কাৰেক্ট হ'ব দ্য গুৱাহাটী বেংক লিমিটেড বা দ্য গুৱাহাটী বেংক লিমিটেড কুৱেশ্যন নম্বৰ 50 নীতি আয়োগৰ প্ৰধান চেয়াৰমেন গৰাকী কোন অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন এ টো কাৰেক্ট আনসাৰ হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু এইটো কুৱেশ্যন হায়াৰ ছেকেণ্ডেৰী লেভেলত 2024 বৰ্ষত আহি গৈছে সেইকাৰণে মই আপোনালোকক কৈ আছোঁ যে মোষ্টলি ইম্পৰ্টেণ্ট হৈছে আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ প্ৰিভিয়াছ ইয়াৰৰ পৰা বহুত বেছি পৰিমাণে ৰিপিট কৰিছে এইবাৰ কুৱেশ্যন নম্বৰ 51 ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয় অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন যেটো এ আছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বা ৰিপ্ৰেজেন্টেটিভ ডেমক্ৰেসি এনেকুৱা ধৰণৰ গণতন্ত্ৰ আমাৰ ভাৰতবৰ্ষত অনুসৰণ কৰা হয় আৰু এইটো কুৱেশ্যন আমাৰ যেটো ডিগ্ৰী লেভেল যি এক্সাম হৈছে 2024 বৰ্ষত এডিআৰই তাতে এই কুৱেশ্যনটো আহি গৈছে কুৱেশ্যন নম্বৰ 52 বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায় অপশ্যনসমূহৰ ভিতৰত অপশ্যন সি টো কাৰেক্ট আনসাৰ হ'ব পদ্মা যেতিয়া বাংলাদেশত গংগাৰ লগত ব্ৰহ্মপুত্ৰ নদী মিলিত হয় তাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক পদ্মা নামেৰে জনা যায় কুৱেশ্যন নম্বৰ 53 মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক বোলা হয় অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন যেটো সি আছে দ্ৰাঘিমাংশ ৰেখাটো আমাৰ সঠিক উত্তৰ কুৱেশ্যন নম্বৰ 54 নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰজিতা খোৱা নাই অপশ্যনসমূহৰ ভিতৰত আমাৰ যেটো অপশ্যন বি আছে বায়োস্ফিয়াৰ পৰিৱেশ এইটো সম্পূৰ্ণভাৱে মিল খোৱা নাই আৰু বাকিবিলাক যি আছে সকলোবিলাক সম্পূৰ্ণভাৱে মিল খাইছে কুৱেশ্যন নম্বৰ 55 সুনামি সংঘটিত হোৱা অঞ্চল হৈছে অপশ্যন এ দিয়া আছে মহাসাগৰ বি দিয়া আছে মৰুভূমি সি দিয়া আছে উচ্চ পৰ্বত আৰু ডি দিয়া আছে গভীৰ অৰণ্য অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন যেটো এ আছে মহাসাগৰ টাইম সুনামি যি আছে সাগৰ বা মহাসাগৰতহে সুনামি দৌৰ সৃষ্টি হয় অপশ্যন এ টো হ'ব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 56 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন যেটো সি আছে ফেডাৰেল এই ফেডাৰেল শব্দটো সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট নাই বাকি যিসমূহ এ আছে এ সেকুলাৰ বি আছে ডেমোক্ৰেটিক আৰু ডি আছে সোশিয়েলিষ্ট এই তিনিটা শব্দ আমাৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ আছে কিন্তু ফেডাৰেল শব্দটো আমাৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ নাই কুৱেশ্যন নম্বৰ 57 মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱহাৰৰ পুৰণি প্ৰথাটো হৈছে অপশ্যনসমূহৰ ভিতৰত আমাৰ পাইক সিস্টেম বিনিময় প্ৰথা বেংকিং সিস্টেম ৰায়ত সিস্টেম অপশ্যনৰ ভিতৰত আমাৰ যেটো বি অপশ্যন আছে বিনিময় প্ৰথা এই হৈছে যে বস্তুৰ সলনি বস্তু হাল সলনি কৰা বা আমাৰ মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱহাৰ কুৱেশ্যন নম্বৰ 58 দাল বাটি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিবেশন কৰা হয় অপশ্যনসমূহৰ ভিতৰত আমাৰ যেটো অপশ্যন বি আছে ৰাজস্থান দাল বাটি চুৰমা খাদ্যবিধ পৰিবেশন কৰা হয় কুৱেশ্যন নম্বৰ 59 সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি জনা যায় অপশ্যনসমূহৰ ভিতৰত যেটো আমাৰ অপশ্যন ডি আছে হাৰ্বিভোৰাছ হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 60 ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ-পূব ভাৰতত পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছে অপশ্যনসমূহৰ ভিতৰত যেটো আমাৰ ষষ্ঠ অনুসূচী আছে বা 6 শেডিউলত আমাৰ উত্তৰ-পূব অঞ্চলৰ পাহাৰীয়া জনজাতিসকলৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছে